যোৱাকালি আৰু আজি আমি ৰাজ্যত ৩৯খন সম জিলাৰ কাৰ্যালয় আৰু সম জিলাৰ উদ্বোধন কৰিছোঁ। এই সম জিলাৰ কাৰ্যালয়সমূহে ৰাইজৰ দৈনন্দিন কাম কাজসমূহ সুচাৰুৰূপে সমাধান কৰাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰিব। প্ৰতিগৰাকী সম জিলাধিপতিৰ ক্ষমতা আৰু তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰসমূহ মহকুমাতকৈ বহুগুণে বেছি হ'ব আৰু প্ৰায় জিলা আয়ুক্তৰ সমপৰ্যায়ৰ হ'ব। যদিও জিলা আয়ুক্তৰ যিটো জিলাৰ সমগ্ৰ জিলাখন চোৱা চিতাৰ তেওঁৰ যিটো দায়িত্ব সেই দায়িত্বটো তেওঁৰ লগত থাকিব, কিন্তু মূলতঃ ৰাইজৰ দৈনন্দিন কাম কাজ যেনেকৈ ৰেভিনিউ ৰিলেটেড কাম কাজ, বিভিন্ন প্ৰমাণপত্ৰৰ কাম কাজ, বিধায়ক ফাণ্ড, আনটাইড ফাণ্ড, বিভিন্ন ধৰণৰ কাম কাজ সম জিলাৰ কাৰ্যালয়ৰ পৰাই সমাপন কৰিব পৰা হ'ব। ইয়াৰ ফলত আমাৰ প্ৰশাসনিক ব্যৱস্থা ৰাইজৰ ওচৰ চাপি যাব আৰু পৰ্যায়ক্ৰমে অসমৰ প্ৰতিটো সমষ্টিতে আমি সম জিলা সৃষ্টি কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি আমি ৩৯খন সম জিলা কৰিলোঁ। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি আৰু যিখিনি জিলা প্ৰস্তুত হৈ আছে সম জিলা কৰিবৰ বাবে, তাতো আমি সম জিলা আমি স্থাপন কৰিম। ভাৰতৰ প্ৰশাসনিক বুৰঞ্জীত ই এটা নতুন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ই এক ইনোভেশ্যন ফ্ৰম আছাম, অসমৰ এক উদ্ভাৱন বুলি তেওঁ আমাক বাৰ্তা দিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমি প্ৰশাসনক ৰাইজৰ ওচৰ চপাই লৈ যোৱাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি সক্ষম হ'লোঁ।